তো গাইজ আজি দুপৰীয়াৰ খানাটো এইটো মই অলপ আগতে যোনটো ৰেচিপি বনাইছিলোঁ মাছৰ এইটো মাছৰ তৰকাৰী হয় আৰু এই হৈছে উৰহি চাটনি এইটো বেঙেনা ফ্ৰাই এইটো হৈছে পাপৰ পুৰি লৈছোঁ মই ফ্ৰাই কৰা নাই আৰু এইটো উহোৱা চাউলৰ ভাত মানে সিদ্ধ চাউলৰ ভাত হয় এইটো মই তৰকাৰীটো কেনেকৈ বনাইছোঁ ৰেচিপিটো আপোনালোকে ভিডিঅ'টো শেষলৈ চালেহে গম পাব মই কেনেকৈ ৰেচিপিটো বনাইছোঁ। তো গাইজ মই প্ৰথমে পিঁয়াজ কেঁচা জলকীয়া আৰু বিলাহী কাটি পেলাই ৰেডি কৰি থৈছোঁ আৰু এতিয়া কেৰাহীটো গৰম কৰি পেলাই তেল অকণমান দি পেলাই তাতে আটাইখিনি মই ভালকৈ ভাজি লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ। মই ইয়াতে জলকীয়াৰ গুড়ি বা অন্য মছলা গুড়ি একো ইউজ কৰা নাই, ইয়াত মাত্ৰ মই আদাৰ পেষ্ট দিছোঁ, নহৰু দিয়া নাই। দি পেলাই ভালকৈ ৰংচঙীয়াকৈ ভাজি লৈছোঁ মই। ইয়াত গৰম পানী আধা কাপতকৈ কম দি দিছোঁ আৰু এয়া মাছটো মই কেঁচা মাছটো মই ঢালিছোঁ। ঢালাৰ সময়তে অকণমান চিটিকি পৰিলে এক হাতে মোবাইল ধৰি আছোঁ, ভিডিঅ'টো কৰি আছোঁ যিহেতু সেয়ে অলপ চিটিকি পৰি গ'ল। এতিয়া মাছটো মই ভালকৈ লৰাই পেলাই দিছোঁ আৰু 5 মিনিট সময় হ'বলৈ দিম আৰু তাত দি দিছোঁ কেঁচা ধনিয়া পাত দি পেলাই মই ঢাকি দিম। এতিয়া তৰকাৰীটো আধা সিজোৱা হৈ গ'ল আৰু ইয়াতে দি দিম মই পুদিনা পাত কেইটামান। পুদিনা পাত দিলে আপোনালোকে দিবও পাৰে নিদিবও পাৰে, স্মেলটো বহুত ধুনীয়া আহে। মই একো মছলা ইউজ কৰা নাই, ইয়াত সুদা বইল বনাইছোঁ মই। আপোনালোকে ঘৰত বনাই খাই চাবচোন, বহুত টেষ্টি আৰু হেল্ডি হয়। বহুত ধুনীয়া হৈছে, আপোনালোকে ট্ৰাই কৰিব ঘৰত, হেল্ডি হয়। ইয়াত মই জিৰা মছলা একো দিয়া নাই। তো গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আগলৈ নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানেই, বাই বাই।